নমস্কাৰ, মোৰ নাম সবিতা মালৈ। মই ৰৌতা চাৰিআলিৰ পৰা কৈছোঁ আৰু গাঁও হ'ল বালিচিয়া হাবি। মোৰ কি ক'ম, মোৰ এনেকুৱা বেমাৰ হৈছে মই ঘৰত থাকোঁতে খৰি চৰি আনিব গৈছিলোঁ। যোৱাৰ পিছত মোৰ ভৰিটো অলপ দুখ পাইছিলোঁ। মই ইমান কেয়াৰ কৰা নাই। মই দুখীয়া মানুহ আৰু কাম কৰি থকা মানুহ। পিছত মই কেয়াৰ কৰা নাই কাৰণে মোৰ এই ভৰিটো আকৌ লাহে লাহে চেফটি হৈ গ'ল। চেফটি হৈ যোৱাৰ পিছত মই বহুত ডক্টৰ দেখালোঁ, বেজি ল'লোঁ, ঔষধ খালোঁ। পিছত বহুত 50টা বেজি খাইছোঁ মই ইটো হাতত। আমাৰ মাথাত একো কাম কৰা নাই। পিছত আমি ভগৱানৰ কৃপা যে আমি এইটো হস্পিটেলত গ'লোঁ, যাই চালোঁ। এতিয়া আমি দুখীয়া মানুহ, পইচা নাই আৰু ইমান পইচা ঠিক কৰিছোঁ। এতিয়া আমি কি কৰিম বুলি ভাবি পৱন দাদাৰ ওচৰত গ'লোঁ। সি ড্ৰেছিং কৰাৰ পিছত দেখা পাই ক'লে যে এইটোতো একেবাৰে ভৰি সঁচাকৈ কেনেকুৱা হৈ গৈছে হ'ব। পিছত সি দাদায়ে মোক ধৰিছে। সি মোক ভগৱানৰ নিচিনা। সি যদি মই তাক নাপালোঁ হয়, মোৰ ভৰিটো সঁচাকৈ মোৰ ভৰি এনেকুৱা পচি গৈছিল, না মই খোজকাঢ়িব পাৰছোঁ, না কিবা কৰিব পাৰছোঁ। মোৰ ই গিৰেক, সিয়ে মোক কুলত কৈ লেট্ৰিনত লৈ গৈছে, কুলত কৈ উঠাইছে, বহাইছে। এনেকুৱা হৈছিল মই পূৰা চিৰিয়াছ, বিছনাত এনেকুৱা হৈছিলোঁ। ভগৱান কৃপা মই এইটো হস্পিটেলত যাই এইয়া পৱন ছাৰক পাই তাৰ লগত ধৰি সিয়ে মোৰ ভৰিটো ঠিক কৰিল। মই ভাবাই নাই ঠিক হ'ব বুলি। এইয়া ঔষধটোৰ পিছত সি লাহে মোক ক'লা যে এইটো ঔষধ তুমি খাই চোৱা, এতিয়া ভগৱান জানে কি হ'ব নহ'ব। এই প্ৰকাশটো খাই মই বেছি দিন নহয়, 15 দিনৰ ভিতৰত গম পাইছোঁ যে এইটো খাই মোৰ ভৰি কিমান ভাল হৈছে। এতিয়া মই খোজকাঢ়িব পৰা হৈছোঁ আৰু ঘাটো যে ইমান শুকাইছে ফটাফট। দাদাই যদি মোক আগতে এই ঔষধটো দিলা হয়, তেতিয়াহ'লেতো মই আৰু সোনকালে ভাল হৈ গ'লোঁ হয়। মই এইটো বেমাৰ লৈ 3 মাহ ভুগছোঁ। 3 মাহত মোৰ একো হোৱা নাছিল। পিছত এই ঔষধটো খাই মোৰ ভৰি এতিয়া বহুত ভাল হৈছে। ঘাও শুকাইছে, স্কিনটো আহি আছে। বহুত ভাল পাইছোঁ, বহুতেই ভাল পাইছোঁ। আমাৰ দুখীয়া মানুহৰ কাৰণে যে পৱন ছাৰে যিখিনি হেল্প কৰিছে তাৰ কাৰণে বহুত ধন্যবাদ। আৰু এই পটাছটো খোৱাৰ পিছত মোৰ যে বহুতখিনি হৈছে, এইটো পটাছৰ কোম্পানীকো মই বহুত ধন্যবাদ জনালোঁ।